সকলোকে ম্যাথমেটিক্স ক্লাसेस ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আগৰ ভিডিঅ'টোত উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ গণিতৰ অপাৰেশন অন মেট্ৰাইসেস অৰ্থাৎ মৌলহকৰ প্ৰক্ৰিয়া নামৰ পাঠটোৰ অনুশীলনী 3.2 ৰ পৰা কেইটামান প্ৰশ্ন আলোচনা কৰিছিলো। আজিৰ ভিডিঅ'টোত তাৰ পৰৱৰ্তী কেইটামান প্ৰশ্ন আলোচনা কৰিম। হাতৰ 1 নম্বৰত x আৰু y মৌলকৰ যোগফল ইমান দিয়া আছে আৰু x মৌলকৰ পৰা y মৌলকৰ বিয়োগফল ইমান দিয়া আছে। ইয়াৰ পৰা আমি x আৰু y মৌলকৰ দুটা নিৰ্ণয় কৰিব লাগে। 2 নম্বৰত দিয়া আছে এইটো মৌলকৰ যোগফল এইটো thrice x plus twice ৰ যোগফল এইটো। ইয়াৰ পৰা x আৰু y মৌলকৰ দুটা নিৰ্ণয় কৰিব লাগে। হাতৰ 1 নম্বৰটো দিয়া আছে x plus y 7025 এইটো মূলক আৰু x minus y 3003 এইটো মূলক। এতিয়া আমি 1 নম্বৰ সমীকৰণৰে নামাকৰণ কৰিম, 2 নম্বৰ সমীকৰণৰে নামাকৰণ কৰিম। এতিয়া আমাক x আৰু যেহেতু আমাক x আৰু y নিৰ্ণয় কৰিব দিয়া হৈছে, গতিকে আমি ইয়াৰ পৰা প্ৰথমতে x নাইবা y যিকোনো এটাক আমি অপনয়ন কৰিম, অৰ্থাৎ আঁতৰ কৰিম। আঁতৰ কৰাৰ কাৰণে আমি কি কৰিম, 1 নম্বৰ সমীকৰণৰ লগত 2 নম্বৰ সমীকৰণ যোগ কৰিম। যোগ কৰিলে আমি কি পাম, এইটো y অপনয়ন হৈ যাব, আঁতৰি যাব। 1 নং সমীকৰণৰ সৈতে 2 নং সমীকৰণ যোগ কৰি পাওঁ। সমীকৰণ যোগ কৰি পাওঁ। x plus y তো বাওফালে x plus y আছে, ইয়াৰে 2 নম্বৰ সমীকৰণৰ বাওফালে কি আছে, x minus y। 1 নম্বৰ সমীকৰণৰ সোঁফালে আছে এইটো মূলক, ইয়াতে সোঁফালে 2 নম্বৰ সমীকৰণৰ সোঁফালে এইটো মূলক আছে 3003। আমি ইয়াত x plus x লিখিব পাৰো আৰু y minus y লিখিব পাৰো, y minus y। এই দুটা মূলক যোগ কৰিব লাগে। মূলক দুটা যোগ কৰা নিয়ম আছিল, ইয়াৰ এই মূলকটোৰ এইটো মৌলৰ অনুৰূপ, এইটো মূলক থকা ইয়াৰ অনুৰূপ মৌলৰ সৈতে যোগ। 7 ৰ অনুৰূপ মৌল 3, 7 plus 3, 0 ৰ অনুৰূপ মৌল 0, 2 ৰ অনুৰূপ মৌল 0 আৰু 5 ৰ অনুৰূপ মৌল 5 plus 3। x plus x twice x আৰু y পৰা y বিয়োগ কৰিলে 0 আৰু 7 plus 3 10, 0 plus 0 0, 2 plus 0 2, 5 plus 3 8। এতিয়া আমাক যেহেতু x twice x নিৰ্ণয় কৰিব দিয়া নাই, আমাক x মূলকটো লিখিব দিয়া হৈছে, গতিকে x ইকুৱেল টু কি হ'ব, 2 টো সোঁফালে বাওঁফালে মাল্টিপ্লাই সোঁফালে গ'লে কি হ'ব, এইটো হৰণ হ'ব 10 0 2 8। এইটো যেহেতু স্কেলাৰ, গতিকে এই স্কেলাৰে এই মূলকটোৰ সৈতে পূৰণ কৰি দিয়া, প্ৰতিটো মৌলৰ সৈতে মূলকটোৰ প্ৰতিটো মৌলৰ সৈতে পূৰণ কৰি দিয়া। কি পাম আমি, হাফ ইনটু 10, 2 ৰে 10ক 5 বাৰ, 1 5 গুণ 5, 5 0, হাফ ইনটু 2, 2 ৰে 2 1 বাৰ, 1 1 গুণ 1 1, এইটো কিমান হ'ব, 4 হ'ব। এতিয়া আমি x মৌলকটো পালো, ঠিক তেনেকৈ আমি y মৌলকটো উলিয়াম। ইয়াতে আমি কি কৰিছিলো, 1 নম্বৰ সমীকৰণৰে 2 নম্বৰ সমীকৰণ যোগ কৰিছিলো। এইবাৰ আমি 1 নম্বৰ সমীকৰণৰ পৰা 2 নম্বৰ সমীকৰণ যদি বিয়োগ কৰি দিওঁ, তেতিয়াহ'লে আমি y পাম। 1 নং সমীকৰণৰ পৰা 2 নং সমীকৰণ বিয়োগ কৰি পাওঁ। 1 নং সমীকৰণৰ বাওঁফালে আছিলে x plus y
মাইনাস 2 নং সমীকৰণৰ বাওফালে আছিলে x মাইনাস y তে 1 নং সমীকৰণৰ সোঁফালে আছিলে 7025 ইয়াতে মাইনাস আছে মাইনাস দিম আৰু x মাইনাস y ইকুৱেল কিমান আছিলে x minus y আছিলে 3003 এইটো মূলক আছিলে x minus y এতিয়া আমি x minus x কৰিম আৰু তো মাইনাস প্লাস হ'ব পাইতে মাইনাস দিম মাইনাস দিলে কি পাম আমি y তে মাইনাস প্লাস হ'ব এটো x minus a plus a minus x y eto plus hobo eto x minus a plus a minus x minus a plus y aru eto plus y etia eto molokhor ba eto molokho biog koribo lagibo biog korar karone eto eto molor অনুরূপ মূল 3 তো 7 minus 3 0 minus 0 2 minus 0 আর 5 minus 3 x এর বাই x বিয়োগ কৰিলে 0 y plus y গতিকে কিমান হ'ব twice y এটো 7 minus 3 4 হ'ব 0 এটো 2 আৰু এটো 5 minus 3 equal to 2 y equal to 2 to পূরণ হইছে হফলে গেলে কি হবে হরণ হবে 4 0 2 2 এতিয়া এই হাফেৰে পূরণ কৰি দিয়া মাল্টিপ্লাই কৰি দিয়া কিমান পাম আমি এইটো হাফেৰে 4 পূরণ কৰি দিলে কিমান হ'ব 2 0 পূরণ কৰিলে 0 হ'ব 2 কৰিলে 1 পাম আৰু 2 কৰিলে 1 পাম এতেকে নির্ণয় x মূলকটো x মূলক এইটো 5014 আৰু y কিমান পালো 2011 হাতৰ 2 নম্বৰত দিয়া আছে 2x plus 3y equal to এটো মূলক আৰু 3x plus 2y equal to এটো মূলক ইয়াৰ পৰা আমি x আৰু y মূলক দুটা নিৰ্ণয় কৰিব লাগে এই আগৰ দৰে একে দৰে আমি এক নিৰ্ণয় কৰিম নিৰ্ণয় কৰাৰ কাৰণে হয় আমি ইয়াৰ পৰা x নাইবা y আমি যিকোনো এটা মূলক আমি অপনয়ন কৰিম অৰ্থাৎ আতৰ কৰিম ইয়াতে y ৰ সহগ y to নোহা কৰিম গতি ইয়াৰ y ৰ হক কিমান আছে চাম আমি 3 আছে তে y ৰ হক 2 আছে গতি এই দুটা সহগ দুটা একে কৰিম তেতিয়া আমি বিয়োগ কৰিলে দুটা নোহা হ'ব আতৰ হ'ব গতি এটো 1 নম্বৰ সমীকৰণৰে নামাকৰণ কৰিম ইয়াক 2 নম্বৰ সমীকৰণৰে নামাকৰণ কৰিম তে 1 নম্বৰ এতে 3 আছে আৰু y ৰ হক 3 আছে তে y ৰ হক 2 আছে গতি 1 নম্বৰ সমীকৰণক আমি 2 ৰে পূৰণ কৰিম 1 নং সমীকৰণক 2 ৰে পূৰণ কৰি পাও 2 2 4 4x plus 2 3 6 6y আৰু 2 টো এটা পূৰণ হ'ব 2 3 4 0 2 ৰে পূৰণ কৰিলে আমি কি পাম 4 6 8 0 এই 2 টো যেটো স্কেলাৰ গতিকে 2 ৰে ইয়াৰ মূলক থকা প্ৰতিটো মূলক আমি 2 ৰে পূৰণ কৰিব 2 2 4 2 3 6 2 2 2 4 8 আৰু 2 0 0 এতিয়া আমি ইয়াক 3 নম্বৰ সমীকৰণৰে নামাকৰণ কৰিম আকৌ 2 নং সমীকৰণক আমি 3 ৰে পূৰণ কৰিম 2 নং সমীকৰণ 3 ৰে পূৰণ কৰি পাও 2 নং সমীকৰণত কি আছিল 3x plus 2y গতিকে এটো কিমান হ'ব 6x 3x গতিকে 3 ৰে পূৰণ কৰিলে 3 3 9 9x 3 2 plus 6y
মূলক্ষটো আছিল 2 -2 -1 5 পূরণ করলে কি পাম 3 2 গুণ 6 3 2 গুণ 6 3 1 গুণ 3 3 5 গুণ 15 এটুক আমি 4 নং সমীকৰণৰে নামাকৰণ কৰিম ইয়াতে আমি 3 নং সমীকৰণত পালো 4x + 6y ইয়াতে আমি 4 নং সমীকৰণত পালো 9x + 6y ইয়াৰ যেহেতু এতে y ৰ হওক 6 আছে ইয়াতে y ৰ হওক 6 আছে গতিকে আমি 3 নং সমীকৰণৰ পৰা 6 নং সমীকৰণ 4 নং সমীকৰণটো যদি বিয়োগ কৰি দেও তেতিয়া হলে এই y ইয়াৰ পৰা y টো অপনয়ন হৈ যাব এতিয়া আমি 3 নং সমীকৰণৰ পৰা 4 নং সমীকৰণটো বিয়োগ 3 নং সমীকৰণৰ পৰা 4 নং সমীকৰণটো বিয়োগ কৰিব 3 নং সমীকৰণটো কি আছিল 4x + 6y বাওফালে আছিল 4x + 6y আৰু 2 নং সমীকৰণৰ বাওফালে 9x + 6y 9x + 6y 3 নং সমীকৰণৰ বাওফালে আছিল মূলক 4 6 8 0 4 6 8 0 আৰু 4 নং সমীকৰণৰ এটো বাওফালে আছিল মাইনাস হ'ব 6 - 6 - 3 15 এতিয়া ইয়াক আমি এনেকৈ লিখিব পাৰো 4x - 9x plus 6y minus 6y this I lo 4x the plus is plus minus a plus a minus 9x plus this plus a plus itu minus itu minus a plus a minus 6 itu plus a minus 6 ko eta ki ase plus 6 itu plus a plus a 6 itu এতিয়া হোফালে আমি এটো আমি বিয়োগ কৰিব লাগিব এটো মূলকৰ বা এটো মূলকৰ বিয়োগ কৰিব লাগিব ঠিক ইয়াৰ অনুৰূপ মূলবোৰ বিয়োগ কৰি দিলে হল এটো মূলকৰ থকা 4 মূলটোৰ কাৰণে এটো মূলকৰ থকা এটো 6 টো অনুৰূপ মূলক 4 - 6 এটো 6 আছে এটো মাইনাস এ প্লাস হ'ব যেটো এটো 6 ৰ পৰা যদি আমি এটো বিয়োগ কৰো এটো আমি লিখি লব পাৰো -6 8 -3 আৰু 0 - 15 এতিয়া 4টা x ৰ পৰা 9টা x বিয়োগ কৰিলে কি পাম আমি -5x আৰু 6টা y ৰ পৰা 6টা y বিয়োগ কৰিলে 0 4 ৰ পৰা 6 বিয়োগ কৰিলে -2 -7 প্লাস হ'ব 6 + 6 12 -7 প্লাস 8 + 3 11 = 11 আৰু 0 - 15 মানে -15 তিয়া x = to -5 to তে মাল্টিপ্লাই সিফালে ডিভাইড হ'ব 1/-5 -2 12 11 15 এতিয়া ইয়াক আমি মাল্টিপ্লাই কৰিম তো -a প্লাস হ'ব 2/5 হ'ব আৰু তো -a প্লাস এ -12/5 এটো প্লাস এ -11/5 আৰু -a প্লাস 15/5 হ'ব 5 3 যা 15 গতিকে এটো কিমান হ'ব 3 আমি x মূলকটো পালো ইয়াৰ পৰা আমি y মূলকটো উলিয়াব লাগে যে আমি যি কৰো এটা সমীকৰণত আমি এই x মূলকটো বহাই দিলে আমি y মূলকটো পাম আমি এই x মূলকটো 1 নং সমীকৰণত বহাই দিম 1 নং সমীকৰণ এটো আছিল 2x + 3y = এটো মূলক 1 নং সমীকৰণৰ পৰা 2x এতে x ৰ হলনি আমি মূলকটো বহাই দিম এটো x = এটো মূলকটো 2/5 -12/5 -11/5 3 plus thrice y মূলকটো
y মূল অক্ষটো কি আছিল o মূল অক্ষটো আমি নিৰ্ণয় কৰিম এতিয়া আমি এক নং সমীকৰণৰ পৰা আমি x মূল অক্ষটো পালো এতিয়া আমি y মূল অক্ষটো নিৰ্ণয় কৰিব লাগে y মূল অক্ষটো নিৰ্ণয় কৰাৰ কাৰণে 1 2 3 বা 4 যিকোনো এটা সমীকৰণত x মূল অক্ষটো বহাই দিলে আমি y মূল অক্ষটো পাম আমি 1 নম্বৰ সমীকৰণত এই x মূল অক্ষটো বহাই দিম 1 নং সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণটো আছিল 2x x মূল অক্ষটো বহাই দিম আমি x মূল অক্ষ x ইকুৱেল টু কিমান আছিল মূল অক্ষটো বহাই দিম 2/5 minus 12/5 minus 11/5 3 plus thrice y মূল অক্ষটো নিৰ্ণয় কৰিম যেটো নিৰ্ণয় কৰিম এটো y টো আৰু ইকুৱেল টু কিমান আছিল 2340 এতিয়া আমি 2 ৰে পূৰণ কৰি দিম 2 ৰে পূৰণ কৰি দিলে 2 2 গুণ 4 4/5 minus 24/5 minus 22/5 3 2 3 গুণ 6 6 plus thrice y equal to 2340 এটো মূল অক্ষ এতিয়া আমি এইটো মূল অক্ষক আমি সোফালে প্ৰসান্তৰিত কৰিম ফলে এইফালে থাকিব বাওফালে thrice y 2340 minus এটো মূল অক্ষ প্লাস এ ইফালে প্ৰসান্তৰিত কৰিলে কি হ'ব minus 4/5 minus 24/5 22/5 6 এতিয়া আমি এইটো মূল অক্ষৰ পৰা এইটো মূল অক্ষৰ এইটো মূলৰ পৰা এইটো মূল বিয়োগ কৰিম এইটোৰ পৰা এইটো এইটোৰ পৰা এইটো এইটোৰ পৰা এইটো বিয়োগ কৰিম এইটো মূল অক্ষৰ পৰা এইটো মূল অক্ষ আমি বিয়োগ কৰিব লাগে গতিকে আমি এইটো মূলৰ পৰা এইটো অনুৰূপ মূল এইটো মূলৰ অনুৰূপ মূল আমি বিয়োগ কৰিম 2 minus 4/5 এইটোৰ পৰা এইটো বিয়োগ কৰিম minus plus 3 plus 24/5 আৰু তো minus প্লাস হ'ব গতে 4 plus 22/5 ইয়াৰ পৰা এটো বিয়োগ কৰিম 0 minus 6 তে 1 আছে 1 আৰু 5 লহা লম 5 1 এৰে 5ক 5 বাৰ যাব 5 2 গুণ 10 বিয়োগ আছে বিয়োগ দা 5 এৰে 5 1 বাৰ যাব 1 4 গুণ 4 1 আছে 1 আৰু 5 লহা হলো 5 1 এৰে 5ক 5 বাৰ হৰণ যাব 5 3 গুণ 15 যোগ 5 এৰে 5ক 1 বাৰ যাব 1 24 গুণ 24 যদি 1 আছে 1 আৰু 5 লখাও 5 5 1 এৰে 5ক 5 বাৰ যাব হৰণ যাব তে 5 4 গুণ 20 যোগ আছে যোগ চিন দিয়া 5 এৰে 5ক 1 বাৰ যাব হৰণ 1 22 গুণ 22 এতে 0 by 6 বিয়োগ কৰিলে কি পাম আমি -6 thrice y equal to 10 ৰ 4 বিয়োগ কৰিলে 6 6/5 39/5 42/5 আৰু -6 y equal to 3 to পূৰণ হৈছে হফলে গলে হৰণ হ'ব 1/3 6/5 39/5 42/5 -6 1/3 to স্কেলাৰ গতিকে স্কেলাৰটোৱে প্ৰতিটো মূলকে আমি পূৰণ কৰিব লাগিব 1/3 into 6/5 39 1/3 into 39/5 1/3 into 42/5 minus 1/3 into 6 the plus and minus a minus তিনিৰে 6 2 বাৰ যাব 1 2 গুণ 2 2/5 তিনিৰে 39 13 বাৰ যাব 13/5 তিনিৰে 42 14 বাৰ যাব 14/5 আৰু তিনিৰে 6 2 বাৰ যাব 1 2 গুণ 2 minus
2 এটো y ইকুয়াল টু আমি পালো y ইকুয়াল টু এটো মূলক পালো এটাকে নির্ণয় x এটো মূলক আছিল x 2/5 minus 12/5 minus 11/5 3 আৰু y মূলকটো এইটো 2/5 13/5 14/5 minus 2 আশা কৰো আজিৰ ভিডিঅ'টোত আলোচনা কৰা প্ৰশ্ন দুটাৰ সমাধান তোমালোকে বুজি পাইছা বুজি পালে ভিডিঅ'টো লাইক কৰিবা শেয়াৰ কৰিবা আৰু কিবা জানিবলগীয়া থাকিলে কমেন্ট বক্সত কমেন্ট কৰি জনাবা পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিবা আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছো থ্যাংক ইউ